ভাঙিব নোৱাৰিলে ৰাইজে তোমাক হাঁহিব। এখন বিশেষ বিয়া উদুলি মুদুলি কইনাৰ ঘৰ পদূলি। কইনা নিবলৈ দৰা আহিল ঠেলাত। পিছে দৰা কইনাৰ অনুমতি অবিহনেই পতা হ'ল বিয়া। তিনিখন গাঁৱৰ ৰাইজে মিলি পতা এখন বিশেষ বিয়া। এখন বিশেষ বিয়া তিনিখন গাঁৱৰ ৰাইজে মিলি পাতিলে এই বিয়া। সকলো ৰাইজ ওলাই আহি মাহ হালধিৰে নুৱাইছে ধুৱাইছে দৰা কইনাক। মহিলাসকলে বিয়ানাম গাই দিছে উৰুলি। কইনা ঘৰত উদুলি মুদুলি পৰিৱেশ। দৰা আহিল ঠেলাত উঠি কইনাক নিবলৈ। আমগুৰিৰ কালুগাঁও চৰাইমৰীয়াৰ এখন বিশেষ বিয়া। পিছে ধৰি বান্ধি বিয়া দিলে এই দৰা কইনাহালক। কোনেও নুসুধিলে দৰা আৰু কইনাৰ এই বিয়াত মত আছে নে নাই। পিছে চিন্তাৰ কোনো কাৰণ নাই। এইখন আচলতে ভেকুলীৰ বিয়াহে। প্ৰখৰ ৰদে দহিছে সমগ্ৰ দেশবাসী। সূৰ্য দেৱতাৰ প্ৰকোপত খেতিয়কৰ এতিয়া হাহাকাৰ অৱস্থা। খেতি পথাৰত নাই পানী, চিৰাল ফাট মেলিছে পথাৰত। চিন্তাত মূৰে কপালে হাত দিবলগীয়া হৈছে কৃষক ৰাইজে। অৱশেষত বৰুণ দেৱতাক সন্তুষ্ট কৰিবলৈ কালুগাঁও চৰাইমৰীয়া গাঁৱত তিনিখনকৈ গাঁও ক্ৰমে লোণপুৰীয়া, চৰাইমৰীয়া আৰু কহাৰ গাঁৱৰ ৰাইজৰ উদ্যোগত ৰাইজ একত্ৰিত হৈ নীতি নিয়মেৰে পাতিলে ভেকুলী বিয়া। যিহেতু অসমীয়া সমাজত মুখে মুখে প্ৰচলিত হৈ আহিছে ভেকুলী বিয়া পাতিলে সন্তুষ্ট হয় বৰুণ দেৱতা। অৱশেষত উপায়ন্তৰ হৈ এটোপাল বৰষুণৰ অপেক্ষাত এইদৰে ৰাইজে পাতিলে ভেকুলীৰ বিয়া। ইতিমধ্যে আমাৰ তিনিখন গাঁৱৰ সমূহ ৰাইজ লগ খাই আজি যিভাগ বিয়া অনুষ্ঠান আয়োজন কৰিছোঁ, এই অভ্যৰ্থনা অনুষ্ঠানত আমাৰ সমূহ ৰাইজে খাবৰ কাৰণে আমাৰ যিখিনি যাৱতীয় খাদ্য সামগ্ৰী ইতিমধ্যে আমাৰ বিভিন্ন লোকে দান বৰঙণি দি পেলাই আমাৰ এই কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে। আমি সমূহক ধন্যবাদ জ্ঞাপন কৰিছোঁ। কোনোবাই যদি আপোনাৰ মাছ খায় মাছ খাব পাৰিব, কোনোবাই মাংস খালে মাংস খাব পাৰিব। সমূহ সাংবাদিক বন্ধুক ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইতিমধ্যে আপোনালোকে জানে যে প্ৰকৃতিৰ যিটো ৰুষ্ট ৰূপ আপোনালোকে নিজে প্ৰত্যক্ষ কৰিছে যে ভাদ মাহৰ পৰা আজি আহিন মাহৰ 3 তাৰিখলৈকে আমাৰ যিহেতু আমাৰ কৃষিপ্ৰধান দেশ, এই কৃষিপ্ৰধান দেশত আমাৰ পথাৰ আজি চিৰালফাট অৱস্থা মেলিছে। গতিকে আমি চৰকাৰক অনুৰোধ জনাইছিলোঁ যেন আমাৰ জলসিঞ্চন ব্যৱস্থা কিবা এটা কৰক। সেইটো নকৰি তেখেতসকলে আমাৰ সেই বিষয়টোৰ ওপৰত কোনো গুৰুত্ব নিদিয়াৰ কাৰণে আমি প্ৰকৃতিৰ ওপৰত ভৰসা কৰি বৰুণ দেৱতাৰ ওপৰত ভৰসা কৰি পেলাই আমি আমাৰ লোণপুৰীয়া, চৰাইমৰীয়া আৰু কহাৰ গাঁও এই তিনিখন গাঁও গোট খাই পেলাই আমি এভাগি বৰুণ দেৱতাৰ ওচৰত আমি শৰণাপন্ন হৈছোঁ যাতে তেখেতে এই ভেকুলী বিয়াৰ যোগেদি যাতে আমাৰ এই কৃষিপ্ৰধান অঞ্চলসমূহত তেখেতে পানীৰ এটা ব্যৱস্থা কৰক। অনাগত দিনত যাতে আমাৰ সমূহ ৰাইজে এই শস্যৰ যিটো কষ্ট কৰিছিল তাৰ এটা ফলপ্ৰসূ লাভ কৰক। এটা কথা অনুৰোধ জনাইছোঁ আমাৰ অসম চৰকাৰৰ প্ৰতি এটা অনুৰোধ জনাইছোঁ। আমাৰ কৃষিৰ লগত যিখিনি জড়িত ব্যক্তি, আমাৰ যিখিনি গাঁও প্ৰধানত আমাৰ গাঁও অঞ্চলত আমি খেতি বাতি কৰোঁ, সেই খেতি বাতিত আমাৰ জলসিঞ্চনৰ ব্যৱস্থাটো অনতিপলমে তেওঁলোকে স্বাৱলম্বী কৰক। আমাৰ আপোনালোকে দেখিছে যেন আমাৰ অসমীয়া ৰাইজ এতিয়া জাগ্ৰত হৈছে। অসমীয়া ৰাইজে খেতি কৰিব পৰাকৈ অসম চৰকাৰে আমাৰ অনুষ্ঠানবিলাকত কিবা এটা সহায় কৰক। ৰাইজ কৃষিৰ লগত জড়িত ব্যক্তি আমাৰ ইয়াত আছে, আমাৰ লোণপুৰীয়া আছে, আমাৰ চৰাইমৰীয়া মেইন গাঁও আৰু আমাৰ দাঁতিকাষৰীয়া গাঁও কহাৰ গাঁও, এই তিনিখন গাঁও আমাৰ এটা খণ্ড। এই তিনিখন গাঁৱৰ আমি সমূহ ৰাইজ আমি পানী তোলা কৰিছোঁ, তাৰপৰা ছোৱালীক গা ধুৱাইছোঁ, আকৌ এনেকৈ চাহ তাহ অকণমানো দিহা কৰিছোঁ, তাৰপৰা এনেকৈ চাহ তামোল অকণমান দিহা কৰিছোঁ আৰু গা ধুৱাইছোঁ, কাপোৰ কানি এনেকৈ। পতি ৰাঘৱ দৰা হ'লে নহ'ব, ভাইজা ঘৰে আজি লোহৰ ধনু যাচিব। পতি ৰাঘৱ দৰা হ'লে নহ'ব, ভাইজা ঘৰে আজি লোহৰ ধনু যাচিব। ৰাম শ্ৰী হৰি বতিছে যাৰ লোহৰ ধনু, ভাঙিম কেনে কৰি যদি পৰা ভাঙিব, সীতাই ৰামক বৰিব। আমগুৰিৰ পৰা ৱাকিল আহমেদৰ সহযোগত গৌৰীসাগৰৰ পৰা কীৰ্তিদীপ্ত ভূঞাৰ প্ৰতিবেদন, এনি ভাৰত 24।
নমস্কাৰ, মই উৎপল দাস আৰু আপোনালোকে চাই আছে এনি ভাৰত। আৰু আপোনালোকক জনাবলৈ পাই মই বহুত সুখী হৈছোঁ যে আমাৰ সকলোৰে মৰমৰ শ্ৰদ্ধা জুবিন গাৰ্গৰ গীতসমূহৰ ভিত্তিত এটা খুব সুন্দৰ ৰিয়েলিটি শ্ব' এনি ভাৰতে আয়োজন কৰিছে, জুবিনৰ গানে কি আনে। এই প্ৰথম ছিজনটোত অডিশ্যনছ আৰম্ভ হ'ব অগষ্টৰ পৰা অসমৰ বিভিন্ন জিলাত। গতিকে মই সমূহ কলা কুশলী, বিশেষকৈ যিসকল প্ৰতিভাশীল গায়ক গায়িকা আছে আমাৰ সমাজত, তেওঁলোকলৈ মই এটা আহ্বান জনাইছোঁ, তেওঁলোকে প্ৰস্তুত হওক এই ৰিয়েলিটি শ্ব'ৰ বাবে। আৰু তাৰিখটো হৈছে 15 আগষ্ট 2024 চন, এনি ভাৰতৰ অডিশ্যন জুবিনৰ গানে কি আনে।